নমস্কাৰ। হাতী চোৰৰ চোৰ আৰু বেজী চোৰৰ চোৰ। বেজী চোৰক হাতে লোতে ধৰা পালে পুলিচটো বাদেই দিয়ক, আপুনি হয়তো চৰ ভুগু দিবলৈ কুণ্ঠাবোধ নকৰিব। কিন্তু হাতী চোৰৰ ক্ষেত্ৰত কি হ'ব? অপ্ৰিয়ত আজি আমি আলোচনা কৰিম হাতী চোৰৰ কথা, এজন ডাঙৰ লোহা চোৰৰ কাহিনী। সৌহিদিনাখন পৌৰ নিগমৰ স্লেব চোৰ কৰা কোনোবা অমিত চেৰাগী আৰু দিলীপ গোয়েংকা বা ৰাস্তাৰ কামত ব্যৱহাৰ হোৱা ৰোলাৰ গাড়ী চোৰ কৰাৰ কাহিনী প্ৰকাশ পাইছে সংবাদ মাধ্যমত। এইসকল আজিৰ খিলাৰী, কিন্তু এনে কোটিপুটি চোৰৰ কোনোবা পথ প্ৰদৰ্শক নিশ্চয় আছে। সেইজন খিলাৰীয়ে খেল দেখুৱাই গৈছিল আজিৰ পৰা প্ৰায় 7 বছৰ পূৰ্বে, যাৰ সন্ত্ৰাসত জাইকাৰ দৰে প্ৰতিষ্ঠানেও মুখ মেলি দিব লগা হৈছিল। গুৱাহাটীত জাইকাৰ পানী যোগান আঁচনি বিলম্ব হোৱাৰ কাৰণৰ ভিতৰত সেয়াও এটা। এইবোৰ হাই প্ৰফাইল চোৰৰ কাহিনী। সংবাদ মাধ্যমত প্ৰকাশ নহয় ইয়াৰ বিতং তথ্য। আৰক্ষীয়ে ল'ব নোৱাৰে গোচৰ, কাৰণ নজকাবি মোক খুচুৰিম তোক নীতি অৱলম্বন হয় এই ক্ষেত্ৰত। সেই সময়ত জাইকাৰ কাম পূৰ্ণ গতিত চলি আছিল গুৱাহাটীত। নলা খান্দি সমগ্ৰ গুৱাহাটীত পাইপ পতাৰ কাম প্ৰস্তুতি কৰিছিল জাইকাই। আৰু ৰাজ্যৰ বাহিৰৰ পৰা বৃহৎ বৃহৎ লৌৰ পাইপ আনি গুৱাহাটীৰ ৰাস্তাৰ দাঁতিত দীঘল দীঘলকৈ পেলাই ৰাখিছিল। হয়তো সেই সময়ৰ মানুহবোৰে এই কথাবোৰ জানে। খাৰঘুলিত থকা জাইকাৰ গোডাউনত অন্য এক বিশাল পাইপৰ ষ্টক আছিলে। ৰাস্তাৰ কাষত যিবোৰ পাইপ পেলাই থৈছিল জাইকাই সেই পাইপবোৰ নিশাৰ ভাগত আকৌ দীঘল দীঘল ট্ৰাকত উঠাই অন্য ঠাইলৈ লৈ যায় অন্য কোনোবাই। এনে পাইপবোৰ উঠা নমা কৰাৰ বাবে ক্ৰেন মেচিন গুৱাহাটীত তেতিয়া আছিল মাথো কেইখনমান। গভীৰ নিশা যেতিয়া এনেবোৰ পাইপ তেনেবোৰ ক্ৰেনেৰে উঠাই বৃহৎ ট্ৰাকত লোড কৰা হয় আৰু সকলোৱে ধৰি লয় যে জাইকাই হয়তো এই অপ্ৰয়োজনীয় পাইপবোৰ অন্য ঠাইলৈ লৈ গৈছে, অৰ্থাৎ যিবোৰ অতিৰিক্ত পাইপ আছে সেই পাইপবোৰ হয়তো অন্য ঠাইলৈ লৈ গৈছে। এই কাণ্ড বহুদিন ধৰি নিৰৱচ্ছিন্নভাৱে গুৱাহাটীত চলি আছিল। কোনো ধৰোতা নাই, কাৰণ পাইপ উঠা নমোৱা কাৰ্যক বিশেষ গুৰুত্ব দিবলগীয়া বিষয় বুলি কোনো ধৰি লোৱা নাছিল। পাইপ পুতিবলৈ গৈ জাইকাৰ কৰ্মচাৰীয়ে তবত মানিলে, কাৰণ যিমান পাইপ লাগে সিমান পাইপ নাই, অৰ্থাৎ য'ত 10ডাল পাইপৰ প্ৰয়োজন তাত আছে 4ডাল বা 5ডাল পাইপ। সমগ্ৰ গুৱাহাটীত একেই অৱস্থা। ফলত সমগ্ৰ কাম স্থবিৰ হৈ পৰিল। জাইকাত হাহাকাৰ লাগিল, পাইপ কলৈ গ'ল। প্ৰয়োজনতকৈ 1ডাল বা 2ডাল প্ৰতিটো স্থানত পাইপ বেছিকৈ ৰখা হৈছিল। তেনেস্থলত পাইপ কম হ'ব পালে কেনেকৈ? গোটেই গুৱাহাটীত জাইকাৰ কাম সম্পূৰ্ণভাৱে স্থবিৰ হৈ পৰিল। উৰহী গছৰ ওৰ নোলাহে নোলায়। ইফালে হাই প্ৰফাইল পাইপ চোৰৰ সাহস বৃদ্ধি হ'ল। এইবাৰ হাই প্ৰফাইল চোৰৰে সিদ্ধান্ত ল'লে কিমান আৰু এটা এটাকৈ সোণৰ কণী গোটাব। গোটেই সোণৰ কণীৰ পৰা হাঁহজনীকে উঠাই নাযাওক সেই সিদ্ধান্ত ল'লে। আৰু সেই সিদ্ধান্ত মৰ্মে ঠাণ্ডাৰ এটি নিশা হাই প্ৰফাইল ল' চোৰৰ ট্ৰাক ক্ৰেন উপস্থিত হ'ল জাইকাৰ খাৰঘুলিস্থ গোডাউনত। গোডাউনত জমা হৈ থকা শ লৌৰ পাইপ সোধ পোছ নোহোৱাকৈ ট্ৰাকত লোড কৰিলে ক্ৰেনৰ জৰিয়তে। আনকালে বিষয়টোলৈ কোনো প্ৰশ্ন নকৰিলেহেঁতেন। ধৰি ল'লেহেঁতেন যে কোম্পানীৰ গাড়ীয়ে পাইপ লোড কৰিছে। কিন্তু যিহেতু কিছুদিন ধৰি পাইপ চোৰৰ ঘটনাই জাইকাৰ কাৰ্যালয় গৰম কৰি ৰাখিছে, সেয়ে নিশাৰ চকীদাৰে বিষয়টোলৈ সতৰ্ক হৈ আছিল। চকীদাৰে সেই গাড়ীৰ কৰ্মচাৰীক সোধপোছ কৰিলে যে পাইপ কলৈ নিব, কোনে অনুমতি দিছে, বিভিন্ন প্ৰশ্ন। আৰু গাড়ীৰ কৰ্মচাৰী জাঙুৰ খাই উঠিল, কিয় চকীদাৰক এইবোৰ কথা লাগে। অকলশৰীয়াকৈ থকা চকীদাৰক সেই সময়ত মাৰিবলৈহে বাকী। দাবী ধমকি দি পাইপ লৈ উধাও হ'ল ক্ৰেন আৰু ট্ৰাক। আৰু অকলশৰীয়া চকীদাৰে বাধা দিব নোৱাৰিলে, সম্ভৱ নহয়। কিন্তু বেচেৰাই গাড়ীৰ নম্বৰ টুকি থলে। পিছদিনাখন গাড়ীৰ নম্বৰ উল্লেখ কৰি জাইকাৰ তৰফৰ পৰা থানাত এটা গোচৰ দিয়া হ'ল পাইপ চুৰি হোৱা বুলি। প্ৰথমে অতি ক্ষিপ্ৰতাৰে ট্ৰাক আৰু ক্ৰেনৰ সন্ধান চলিল, আৰক্ষীয়ে সন্ধান চলালে আৰু অতি সহজতে ক্ৰেন আৰু ট্ৰাকৰ সম্ভেদ ওলাল, কাৰণ তেনেধৰণৰ ক্ৰেন আৰু ট্ৰাক সেই সময়ত গুৱাহাটীত কেইখনমানেই আছিল। ট্ৰাক আৰু ক্ৰেনৰ চালকক লগে লগে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। সোধ পোছৰ অন্তত জাইকাৰ হেৰুৱা পাইপৰ সম্ভেদ ওলাল। টুকুৰা টুকুৰকৈ কাটি থোৱা অৱস্থাত বহুকেইডাল পাইপ উদ্ধাৰ হ'ল বৰ্ণিহাটৰ এটা কাৰখানাত। কাৰখানাত পুতি ৰাখিছিলে এই কাটি থোৱা পাইপবোৰ। কাৰখানা মানে প্ৰকৃতাৰ্থত সেয়া আছিল এটা বৃহৎ ল' নিৰ্মাণ কৰা প্ৰতিষ্ঠান। সেই সময়ত ল' উৎপাদন কৰা সেই প্ৰতিষ্ঠানৰ বৰ সুনাম আছিলে। সমগ্ৰ উত্তৰ পূবতে এই সুনাম আছিলে এই বিশেষ প্ৰতিষ্ঠানটোৰ। সুনাম এই অৰ্থত যে কোম্পানীৰ পৰা উৎপাদিত ল'ৰ মানদণ্ড উৎকৃষ্ট। কোম্পানীৰ মেনেজাৰক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। জেৰা চলিল আগৰ দৰে। মেনেজাৰক কৰা জেৰাত বহু বিস্ফোৰক কথা প্ৰকাশ পালে। কোম্পানীৰ উৎপাদিত ল'ৰ মূল উৎস পুৰণি ৰেল লাইনৰ চিৰি, চোৰাংকৈ অহা ৰেল লাইনৰ চিৰি, জাইকাৰ পাইপ, বহু চৰকাৰী অনুষ্ঠানৰ উৎকৃষ্ট ল'ৰ সামগ্ৰী বা বহু বিষয়াক মেনেজ কৰি চৰকাৰী বিষয়াক মেনেজ কৰি পানীৰ দৰে ক্ৰয় কৰা বিভিন্ন বিভাগৰ ৰোলাৰ, ক্ৰেন আদি পুৰণি গাড়ী। এয়াই আছিলে ল' নিৰ্মাণৰ মূল উৎস। মেনেজাৰ যিহেতু কোম্পানীৰ সাধাৰণ দৰমহা পোৱা কৰ্মচাৰী আছিল আৰু এই সমগ্ৰ কাণ্ডৰ আঁৰত আছিলে মালিক। মালিকৰ নিৰ্দেশতে এই ধৰণৰ কাম কৰিবলৈ সাহস পাইছিল কৰ্মচাৰীসকলে বা সেয়া নিৰ্দেশ আছিলে।
প্ৰবল ক্ষমতাশালী লো কোম্পানীৰ মালিকে উচ্চপদস্থ আৰক্ষীৰ সহায়ত এদিন এজন বিশেষ ব্যক্তিক নিয়োগ কৰি মেনেজাৰক থানাত সাক্ষাৎ কৰিলে। মেনেজাৰক আশ্বাস দিলে যে তেওঁৰ পৰিয়াল ল'ৰা ছোৱালীৰ দায়িত্ব মালিকে ল'ব। জেলত মেনেজাৰক ভালকৈ ৰখা হ'ব সেই প্ৰতিশ্ৰুতিও দিলে আৰু পৰিয়ালক 2 দিনত হাত খৰচৰ বাবে শকত ধনৰ টোপোলা এটা দিয়াৰো প্ৰতিশ্ৰুতি দিলে। মাথো চৰ্ত এটাই যে ইয়াৰ বিনিময়ত মেনেজাৰে মুখ খুলিব নালাগে, কাকৈ ক'ব নালাগে যে এই কামত মালিক জড়িত আছে বুলি। সেইমতে সকলো হৈ উঠিল। মালিকৰ কথা মতে মেনেজাৰে কাৰোৰে আগত তেওঁৰ কথা নক'লে। সকলো দায়িত্ব নিজে মূৰ পাতি ল'লে মেনেজাৰে। কাৰণ পৰিয়ালৰ কথা আছে, পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্বৰ পৰা শকত ধনৰ টোপো দি থৈছে মালিকে। মেনেজাৰ পিছত জেললৈ গ'ল, যিহেতু দায়িত্ব স্বীকাৰ কৰিলে মেনেজাৰ জেললৈ গ'ল আৰু কথা দিয়া মতে মেনেজাৰৰ পৰিয়ালক সহায় কৰিলে সেই হাই প্ৰফাইল ল'ৰ চোৰে। আৰক্ষীয়ে এবাৰৰ বাবেও মালিকক কিন্তু সোধপোছ নকৰিলে বা থানালৈ মাতিও নানিলে বা তেওঁক সোধপোছ কৰিবলৈ তেওঁৰ ঘৰতো নগ'ল। বৰঞ্চ এই কাণ্ডৰ পিছত আৰক্ষীৰ শীৰ্ষ বিষয়া বেছি ঘনিষ্ঠ হৈ পৰিল সেই হাই প্ৰফাইল ল'ৰ চোৰৰ। লো কোম্পানীৰ মালিকৰ অন্য কেইবাটাও সৰু বৰ প্ৰতিষ্ঠান আছিল, ব্যৱসায় প্ৰতিষ্ঠান। এনেবোৰ প্ৰতিষ্ঠানৰ সৰু সুৰা পাৰ্টিটো আৰক্ষীৰ বৰমূৰীয়াসকল উপস্থিত হয় আৰু উপস্থিত থাকি পাৰ্টিৰ মৰ্যাদা বহুত ওপৰলৈকে লৈ যায়। আৰু এতিয়াও অব্যাহত আছে আৰক্ষীৰ সেই ধাৰা। এইবোৰ হ'ল হাতী চোৰ। আৰক্ষীয়ে দূৰৰ পৰাই সেৱা এটা জনাই এওঁলোকক মাথো বেজী চোৰক বান্ধি কিলাই স্মাৰ্ট হৈ আছে আজিৰ আমাৰ অসম আৰক্ষী। সংবাদ মাধ্যমসমূহ গভীৰলৈ নাযায় সাপ ওলোৱাৰ ভয়। সেয়ে লোহা চোৰ অমিত চেৰাগুৱে হওক বা দিলীপ গোয়েংকাই হওক বা অন্য কোনোবা হাই প্ৰফাইল চোৰেই হওক, আৰক্ষীৰ তদন্ত বেছি দূৰ আগ নাপাৰে। সেয়া ধৰক আচৰিত হ'ব যে শেহতীয়া যি অমিত চেৰাগী বা দিলীপ গোয়েংকাৰ এই চুৰি কাৰ্য, কোটি কোটি টকা চুৰি কাৰ্য, সেই খবৰো কিন্তু ৰাজ্যৰ একাংশ শীৰ্ষস্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই। তাতেই ওলাই পৰে কাৰ লগত কোন জড়িত। ধন্যবাদ।